Hello, welcome back to our channel SI Light of Education. আজি আমাৰ অসমৰ সমূহ সাৰ্ভাইদেউ লগতে আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলক পুনৰবাৰ SI Light of Education চেনেললৈ স্বাগতম জনাইছো আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ কাৰণে বিত্ত বিভাগৰ পৰা most important এখন নোটিছ জাৰি কৰিছে আৰু আপোনালোকক এই নোটিছখিনি মই ভালকৈ আপোনালোকক বুজাই দিম যিমানখিনি মই পাৰো আৰু মই আপোনালোকক প্ৰথমতে এটা কথা কৈছো কাৰণ বুজোৱাৰ মাজতে যদি অলপ ভুল ত্ৰুটি হয় আপোনালোকে মোক ক্ষমা কৰিব যেহেতু ইয়াতে গোটেইখিনি দিয়া আছে যদি মোৰ কৰবাত ভুল ত্ৰুটি হয় আপোনালোকে হেখিনি ঠিক কৰি ল'ব যে নহওক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি কিনে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যদি আপুনি মোৰ চেনেলত নতুন আহিছে আৰু নতুন নতুন আপডেট আপুনি পাই থাকিব আৰু আজিৰ নোটিছটো আপোনালোকৰ কাৰণে হৈছে যেটো আপোনাৰ CCL যেটো আপোনাৰ ছুটি আছে CCL যেটো ছুটি এটো আপোনাৰ CCL ছুটি হল চাইল্ড কেয়াৰ লিভ ৰুলছ এটো 2025 চনৰ কাৰণে যেটো CCL পাব যি সকল চৰকাৰী কৰ্মচাৰী সকলে সেই সকলৰ কাৰণে গুৰুত্বপূৰ্ণ নোটিছ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যেহেতু এই যেটো CCL যেটো নোটিছ এটো আপোনালোকৰ গভৰ্নমেন্ট অফ আসাম ফাইনান্স ESTTA department Dispur Guwahati 6 ordered by the governor notification date Dispur 7th April 2025 joakali etu notice jari korise aru আজি 8 তাৰিখ আজিৰ পৰা এটো কাৰ্যকৰী হ'ব আৰু ইয়াতে মানে যিখিনি লিখা আছে যে নাম্বাৰ FEG ইয়াতে মানে লিখা আছে যে এটো নম্বৰত 31 জুলাই 2015 তাৰিখৰ পৰা আৰু এটো নম্বৰৰ 24 নং অনুচ্ছেদ যেটো আছিল 16 সেপ্টেম্বৰ 2015 তাৰিখৰ আৰু এটা নম্বৰ আছে ইয়াৰে এই দুটা নম্বৰ তাৰিখৰ অধিসূচনা সমূহৰ অধিগ্ৰহণত 18 জানুৱাৰী 2016 তাৰিখে আৰু ভাৰতীয় সংবিধানৰ 309 নং অনুচ্ছেদৰ বিধানৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি অসমৰ ৰাজ্যপালে শিশু যত্ন ছুটিৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ভাৱে তলত উল্লেখ কৰা কিছুমান ৰুলছ প্ৰস্তুত কৰিবলৈ সন্তুষ্ট হৈছে যেনেকুৱা ইয়াতে আপোনালোকৰ যেটো মানে শৰ্ট টাইটেল এণ্ড কমেন্সমেন্ট যেটো মানে কৈছে ছুটিকে শিৰোনামা এটা দিছে লগতে আৰু ইয়াৰ আৰম্ভণি ইয়াতে দিছে ইয়াতে নম্বৰ 1 ত কৈছে নম্বৰ 1 ৰ 1 যেটো আছে ইয়াতে কৈছে দিস ৰুলছ may be called the Assam State Government Employees Child Care Leave Rules মানে শিশু যত্ন যেটো ছুটি হেতুৰ কথা কৈছে এটো মানে কৈছে কি এই নিয়মবোৰক অসম ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ শিশু যত্ন ছুটিৰ নিয়ম 2025 ৰ যেটো নিয়ম হেতু বুলি ক'ব পাৰি লগতে নম্বৰ 2 দি আছে it shall come into force on the date of its publication in the official gazette মানে চৰকাৰী ৰাজপত্ৰত প্ৰকাশৰ তাৰিখৰ পৰা ই বলবৎ হ'ব আৰু চৰকাৰী যেটো ৰাজপত্ৰ আছে আসাম গেজেটত যেতিয়া এটো প্ৰকাশ পাব আৰু হেতু তাৰিখৰ পৰা এটো বলবৎ হ'ব বুলি কৈছে তাৰ পিছত আপোনালোকৰ ইয়াতে ডেফিনেশনস দিছে মানে ইয়াৰে কিছুমান সংজ্ঞা দিছে কি নীতি নিয়ম আপোনালোকৰ আৰু কি নীতি নিয়মৰ কাৰণে আপোনালোকে পাব আৰু সেই নিয়মখিনি আপোনালোকক ইয়াতে লিখি দিছে আৰু মই আপোনালোকক এইখিনি ভালকৈ অসমীয়াত মই বুজাই দিম আৰু ভুল ত্ৰুটি হলে আপোনালোকে ক্ষমা কৰিব ইয়াতে দিছে যে in these rules unless the context otherwise requires এই নিয়মসমূহ যদিহে প্ৰসংগ অনুসৰি অন্যথা প্ৰয়োজনীয় নহয় a point a female government employee means married or unmarried or a widow or a divorced female government employee having a minor child or a disabled child ইয়াতে কৈছে মহিলা চৰকাৰী কৰ্মচাৰী বা নাবালক সন্তান বা অক্ষম সন্তান বা বিবাহিতা বা অবিবাহিতা বা বিধৱা বা বিবাহ বিচ্ছেদ হোৱা মহিলা কৰ্মচাৰী সকলৰ কাৰণে CCL পাব লগতে পইণ্ট বি সিঙ্গেল মেল গভৰ্নমেন্ট এমপ্লয়ী means a widower or a divorced male government employee having a minor child or a disabled child এইটো পইণ্টত কৈছে যে only মানে সিঙ্গেল পুৰুষ মানে এজন পুৰুষ চৰকাৰী কৰ্মচাৰীৰ যদি নাবালক সন্তান বা অক্ষম সন্তান থকা বা বিবাহ বিচ্ছেদ হোৱা পুৰুষৰ কৰ্মচাৰীক
কৰ্মচাৰীয়ে এই CCL পাব নেক্সট সি মাইনৰ চাইল্ড means a biological or an adopted child below the age of 18 years of age এটুত কৈছে নাবালক শিশুৰ 28 বছৰৰ তলৰ দত্ত শিশুক বুজায় আৰু তেনেকুৱা শিশুৰ কাৰণেও CCL পাব ডি অপচন পইণ্ট ডি disabled child herein means a child of any years of age suffering from any of the disability or disabilities as defined in the Rights of Persons with Disabilities Act 2016 Central Act number 49 of 2016 ইয়াতে আপোনালোকৰ কৈছে যে অক্ষম শিশুৰ অৰ্থ হ'ল প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ আৰু এইটো আইন 2016ত সংজ্ঞায়িত যিকোনো অক্ষমতা বা অক্ষমতাত ভোগা যিকোনো বছৰৰ বয়সৰ শিশুৰ কাৰণে CCL পাব সেইটো কথা কৈছে নেক্সট নাম্বাৰ 3 ইয়াতে আপোনালোকৰ দিয়া আছে যে এইটো লেফটত চাব আপোনালোকে মই এটা টিক মাৰ্ক কৰিছো এইটো আপোনালোকে চাব the child care leave for minor children ইয়াতে a female government employee or a single male government employee who has minor children up to 18 years of age and has custody of the child may be granted child care leave CCL by a competent authority on an application in Form 1 for a maximum period of 2 years that is 730 days during their entire service for taking care of up to 2 minor children whether for rearing or to look after any of their needs like examination sickness etc subject to the following conditions ইয়াতে কৈছে এগৰাকী মহিলা কৰ্মচাৰী চৰকাৰী কৰ্মচাৰী বা এগৰাকী অকলহৰীয়া পুৰুষ চৰকাৰী কৰ্মচাৰীৰ নাবালক সন্তান যদি 18 বছৰ বয়সলৈকে আৰু শিশুটিৰ তত্ত্বাৱধান থকা এজনক প্ৰপত্ৰত 1ত দিয়া আবেদনৰ ভিত্তিত কোনো যোগ্য কৰ্তৃপক্ষই শিশুৰ যত্ন ছুটি মানে CCL প্ৰদান কৰিব পাৰে আৰু তেওঁলোকৰ সমগ্ৰ সেৱাৰ সময়ছোৱাত দুটা নাবালক শিশু পৰ্যন্ত যত্ন লোৱাৰ বাবে হেয়া তেওঁলোকৰ যিকোনো প্ৰয়োজন অনুসৰি হওক বা চোৱাচিতা কৰিবলৈ পৰীক্ষা অসুস্থতা আদি তলত দিয়া ৰুলছৰ অধীনত থাকিব লাগিব মানে তলত যিখিনি চৰ্ত দিছে এইখিনি চৰ্ত মতে মানিব লাগিব যেনে ইয়াতে আপোনালোকৰ কিছুমান পইণ্ট ইয়াতে দিছে নাম্বাৰ 1 the child care leave CCL shall not be admissible if the child is more than 18 years of age শিশুৰ বয়স যদি 28 বছৰৰ অধিক হলে শিশু যত্ন ছুটি গ্ৰহণযোগ্য নহব যদি 28 বছৰতকৈ বেছি যদি শিশুৰ বয়স হৈছে তেতিয়া হলে CCL ৰ কাৰণে আপুনি গ্ৰহণযোগ্য নহব নেক্সট পইণ্ট টু ডিউৰিং দ্য পিৰিয়ড অফ চাইল্ড কেয়াৰ লিভ CCL a female government employee and a single male government employee shall be paid leave salary equal to 100% of the salary drawn immediately before proceeding on leave for the first 365 days and at 80% of the salary for the next 365 days ইয়াতে কৈছে যেটো CCL ৰ সময়ছোৱাত মানে শিশু যত্নৰ ছুটিৰ সময়ছোৱাত এগৰাকী মহিলা কৰ্মচাৰী আৰু এজন পুৰুষ চৰকাৰী কৰ্মচাৰীক ছুটিত আগবাঢ়ি যোৱাৰ লগে যিখিনি উলিওৱা দৰমহাৰ 100% মানে 100% সমান ছুটিৰ দৰমহা প্ৰথম 365 দিনৰ ভাবে আৰু পৰৱৰ্তী 365 দিনৰ ভাবে দৰমহাৰ 80% মানে 80% প্ৰদান কৰা হ'ব তাৰ পিছৰ নেক্সট আপোনালোকে চাব ইয়াতে দিয়া আছে the child care leave CCL may be availed in more than one spell up to maximum of 3 spells in a calendar year the sanction of child care leave CCL shall be similar to that of earned leave or half pay leave next আপোনালোকৰ যেটো দিয়া আছে যে 3 নম্বৰ পইণ্ট শিশু যত্ন মানে CCL এটা ক্যালেন্ডাৰ বছৰত সৰ্বাধিক 3 বাৰলৈকে এটাতকৈ অধিক বানানত মানে 3 বানানলৈকে মানে 3টা মিনিং লৈকে এটাতকৈ যদি অধিক বানান মানে অধিক মিনিং ব্যৱহাৰ কৰিব পাৰিব 3টা মানে মিনিং থাকিব 3টা মিনিংত এটাতকৈ অধিক মিনিং ব্যৱহাৰ কৰিব পাৰিব আৰু শিশু যত্নৰ
ছুটিৰ যেটো CCL অনুমোদন একে ধৰণৰ হ'ব লগতে আপোনাৰ যেটো আৰ্ণৰ যেটো লিভ আছে যে আৰ্ণড লিভ যেটো আৰ্ণড লিভ বা হাফ পে লিভৰ হেতু আপোনালোকৰ হেৰি চাইল্ড কেয়াৰ লিভৰ কাৰণে পাব লগতে 4 নং পইণ্ট আপোনালোকে চাব ইন কেস of a single female government employee the grant of leave-in 3 spells in a calendar year may be extended to 6 spells in a calendar year এগৰাকী মহিলা চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এটা ক্যালেন্ডাৰ বৰ্ষত 3টা স্পেল ছুটিৰ মানে স্পেল লিভৰ অনুদান এটা ক্যালেন্ডাৰ বছৰত 6টা স্পেল বৃদ্ধি কৰিব পাৰি Next 5 নং পইণ্টত কৈছে চাইল্ড কেয়াৰ লিভ CCL may not be granted for a period less than 5 days at a time যেটো CCL মানে শিশু যত্ন ছুটি এটা সময়ত 5 দিনতকৈ কম সময়ৰ বাবে প্ৰদান কৰিব নোৱাৰিব Next 6 নং পইণ্ট a separate leave account shall be maintained for a child care leave by the competent authority similar to that of earned leave or half pay leave etc. and it shall not be debited against the leave account of the government employee এইটো পইণ্টত আপোনালোকৰ কৈছে শিশু যত্ন ছুটি মানে CCLৰ ভাবে যিখিনি উপাৰ্জিত ছুটি বা আধা দৰমহা মানে অৰ্ধ যেটো ছুটি কয় অৰ্ধ ছুটিৰ দৰমহা আদিৰ দৰে উপযুক্ত কৰ্তৃপক্ষই সুকিয়া ছুটিৰ একাউণ্ট ৰক্ষা কৰিব আৰু ইয়াক চৰকাৰী কৰ্মচাৰীৰ ছুটিৰ একাউণ্টৰ বিপৰীতে ডেবিট কৰা নহব তাৰ পিছত 7 নং পইণ্টত আপোনালোকে চাব the child care leave may also be allowed for the third year as leave not due without production of medical certificate 7 নং পইণ্টত কৈছে CCL মানে শিশু যত্ন ছুটি তৃতীয় বছৰৰ ভাবেও অনুমতি দিব পাৰি যেনে ছুটিৰ সময়সীমা নাই চিকিৎসা প্ৰমাণপত্ৰ দাখিল নকৰাকৈ চিকিৎসা প্ৰমাণপত্ৰ দাখিল নকৰাকৈ ছুটিৰ সীমা নহব হেতু কৈছে 8 নং পইণ্টত চাব আপোনালোকে the child care leave may be combined with leave of any other kind if due and admissible 8 নম্বৰ পইণ্টত কৈছে শিশু যত্ন ছুটি অন্য যিকোনো ধৰণৰ ছুটিৰ সৈতে সংযুক্ত কৰিব পাৰি যদি হে প্ৰাপ্য আৰু গ্ৰহণযোগ্য নহয় নেক্সট আপোনালোকে 9 নং পইণ্টটো চাব notwithstanding the requirement of production of medical certificate contained in sub-rule of Rule 13 or sub-rule D of Rule 13 of the Assam Leave Rules 1934 as amended leave of the kind due and admissible including commuted leave not exceeding 60 days and leave not due up to a maximum of 1 year if applied for shall be granted in continuation with the child care leave granted under this rule 13 নং যেটো রুল আছে হেতু রুলৰ আপোনালোকৰ এটা ওপৰ নিয়ম মানে যেটো আপোনালোকৰ হেৰি সি বুলি কৈছে হেতু সংশোধিত অসম ছুটি নিয়ম 1934 ৰ 13 নং নিয়মৰ ওপৰ নিয়ম ডিত সন্নিবিষ্ট চিকিৎসাৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ প্ৰয়োজনীয়তা সত্ত্বেও প্ৰাপ্য আৰু গ্ৰহণযোগ্য ধৰণৰ ছুটি 60 দিনতকৈ অধিক নোহোৱা যাতায়াত ছুটি আৰু প্ৰাপ্য নোহোৱা ছুটিকে ধৰি সৰ্বাধিক এবছৰলৈকে যদিহে আবেদন কৰা হয় এই নিয়মৰ অধীনত প্ৰদান কৰা শিশু যত্ন ছুটিৰ সৈতে ধাৰাবাহিকভাৱে প্ৰদান কৰা হ'ব নেক্সট আপোনালোকৰ 10 নং পইণ্ট আপোনালোকে চাব child care leave CCL shall not ordinarily be granted during the probation period except in case of certain extreme situation where the leave sanctioning authority is satisfied about the need of child care leave to the probationer provided that the period for which such leave is sanctioned is minimal এইটো পইণ্টত কৈছে কিছুমান চৰম পৰিস্থিতিৰ ভাবে পৰীক্ষামূলক সময়ছোৱাত শিশু যত্ন ছুটি সাধাৰণতে প্ৰদান কৰা নহব এটা আপোনালোকে বুজি পাইছে যত ছুটি অনুমোদন কৰ্তৃপক্ষই পৰীক্ষাৰ্থীক শিশু যত্ন ছুটিৰ বিষয়ে ছুটিৰ প্ৰয়োজনীয়তাৰ বিষয়ে মানে CCL সন্তুষ্ট নহয়
যদিহে এনে ছুটি অনুমোদন কৰা সময়সীমা ন্যূনতম হয় মানে বেছি দিন নহয় 11 নং পইণ্টত আপোনালোকে চাব The nature of child care leave shall be like the earned leave and therefore all gazetted government holidays falling during the period of leave shall also be counted for child care leave as in case of earned leave. এইটো পইণ্টত কৈছে শিশু যত্ন ছুটিৰ প্ৰকৃতি বা earned leave-ৰ দৰে মানে earned ছুটিৰ ধৰে হ'ব আৰু হেয়ে ছুটিৰ সময়ছোৱাত পতিত হোৱা সকলো গেজেটত চৰকাৰী ছুটিও earned leave-ৰ দৰে চাইল্ড কেয়াৰ লিভৰ বাবে গণনা কৰা হ'ব তাৰ পিছত 12 পইণ্ট the child care leave CCL shall not be demanded as a matter of right and under no circumstance can any employee proceed on child care leave without prior sanction of leave by the competent authority 12 নংত কৈছে শিশু যত্ন যেটো ছুটিৰ অধিকাৰৰ বিষয় হিচাপে দাবী কৰা নহব আৰু কোনো কাৰণতে কোনো কৰ্মচাৰীয়ে যোগ্য কৰ্তৃপক্ষৰ পূৰ্ব অনুমোদন অবিহনে শিশু যত্ন ছুটি লৈ আগবাঢ়িব নোৱাৰে নেক্সট 13 নং পইণ্টত মই আৰু পঢ়ি নাযাওঁ যেটো পঢ়ি গলে মানে ভিডিওটো বেছি দীঘল হৈ যাব আৰু আপোনালোকৰ মানে শুনিবলৈ বৰ লাগিব মই কৈছো 13 নং পইণ্টত আপোনালোকৰ কৈছে যে ইচ্ছাকৃতভাৱে অনুপস্থিত বা অকৰ্তৃত্বশীল অনুপস্থিতিৰ সময়ছোৱা শিশু যত্ন ছুটিলৈ ৰূপান্তৰিত কৰা নহব 14 নং পইণ্টত আপোনালোকৰ কৈছে উপাৰ্জিত ছুটিৰ সময়সীমা বা ইতিমধ্যে অনুমোদিত বা লাভ কৰা অন্য কোনো ধৰণৰ ছুটিক পূৰ্বদৃষ্টি সম্পন্ন প্ৰভাৱৰ সৈতে শিশু যত্ন ছুটিলৈ ৰূপান্তৰিত কৰা নহব 15 নং পইণ্টত আপোনালোকৰ কৈছে যে ভাৰতৰ ভিতৰত বা ভাৰতৰ বাহিৰত ইতিমধ্যে ছুটিত থকা শিশু যত্নৰ ছুটিৰ বাহিৰে এগৰাকী মহিলা চৰকাৰী কৰ্মচাৰী আৰু এজন মানে সিঙ্গেল পুৰুষ চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা শিশু যত্ন ছুটি প্ৰদানৰ বাবে কৰা আবেদন যিয়ে তেওঁৰ শিশু যত্ন ছুটি প্ৰদানৰ বাবে আবেদন দাখিল কৰে যদিহে তেওঁ ছুটিৰ ম্যাদ উকলি যোৱাৰ এমাহ আগতে আবেদন দাখিল কৰে যদিহে ছুটিৰ ম্যাদ উকলি যোৱাৰ আগতে যোগ্য কৰ্তৃপক্ষই চাইল্ড কেয়াৰ লিভ অনুমোদন নকৰে তেন্তে তেওঁ বা তেওঁৰ কৰ্তব্য যোগদান কৰিব লাগিব 16 নং পইণ্টত আপোনালোকে চাব ইয়াতে আপোনালোকৰ কৈছে যে এনে ক্ষেত্ৰত যত পিতৃ মাতৃ দুয়োজনে চৰকাৰী কৰ্মচাৰী কিন্তু বিবাহ বিচ্ছেদ হৈছে তেন্তে তেওঁলোকৰ মাজৰ এজনহে যাৰ হিউটি তত্ত্বাৱধান আছে সেই হিউটিৰ বাবে ব্যক্তিগত চাইল্ড কেয়াৰ লিভ পাব তাৰ পিছত আপোনালোকৰ নেক্সট 18 নং যেটো পইণ্ট আছে সেইটো পইণ্টত আপোনালোকৰ কৈছে যে 18 নং পইণ্ট আপোনালোকে চাব যে শিশু যত্ন CCLৰ হেৰ বাবে বুজোৱা হৈছে হেয়ে শিশু যত্ন ছুটিত থকা সময়ত ছুটিৰ ভ্ৰমণ ৰাহে গ্ৰহণযোগ্য নহব নেক্সট 4 নং যেটো পইণ্ট চাইল্ড কেয়াৰ লিভ ফৰ ডিজেবল চিলড্ৰেন এইটো আপোনালোকৰ দিয়া আছে শিশু যত্ন প্ৰতিবন্ধী শিশুৰ বাবে ছুটি ইয়াতে লেফট সাইডত লিখা আছে শিশু যত্ন প্ৰতিবন্ধী শিশুৰ বাবে ছুটি 4 নং পইণ্টত ইয়াতে কৈছে যিকোনো বয়সৰ অক্ষম শিশু থকা আৰু শিশুটিৰ তত্ত্বাৱধান থকা এগৰাকী মহিলা চৰকাৰী কৰ্মচাৰী আৰু এজন অকলশৰীয়া পুৰুষ চৰকাৰী কৰ্মচাৰীক তলত উল্লেখ কৰা চৰ্তসমূহৰ অধীনত বিশেষভাৱে সক্ষম শিশুসকলৰ যত্ন লোৱাৰ বাবে তেওঁলোকৰ সমগ্ৰ সময়ছোৱাত প্ৰপত্ৰ 1ত কৰা আবেদনৰ ভিত্তিত কোনো উপযুক্ত কৰ্তৃপক্ষই সৰ্বাধিক 2 বছৰৰ বাবে মানে 730 দিন শিশু যত্ন ছুটি CCL প্ৰদান কৰিব পাৰে ইয়াৰ কিছুমান কন্ডিশন আছে যে প্ৰথম কন্ডিশনটোত কৈছে যিকোনো বয়সৰ বিশেষভাৱে সক্ষম সন্তানৰ বাবে শিশু যত্ন ছুটি গ্ৰহণযোগ্য হ'ব মানে CCL গ্ৰহণযোগ্য হ'ব পইণ্টটোত স্থায়ী অক্ষমতা বা অস্থায়ী অক্ষমতা দুয়োটা প্ৰকৃতিৰ ক্ষেত্ৰত অক্ষম শিশুৰ বাবে শিশু যত্ন ছুটি গ্ৰহণযোগ্য হ'ব পইণ্ট 3ত কৈছে আপোনালোকৰ চৰকাৰী কৰ্মচাৰীৰ ওপৰত বিশেষভাৱে সক্ষম শিশুৰ নিৰ্ভৰশীলতা পইণ্ট 3টো মই আৰু একবাৰ কৈছো চৰকাৰী কৰ্মচাৰীৰ ওপৰত বিশেষভাৱে সক্ষম শিশুৰ নিৰ্ভৰশীলতা আৰু চৰকাৰে গঠন কৰা চিকিৎসা বৰ্ডে প্ৰদান কৰা অক্ষমতাৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ ওপৰতহে শিশু যত্ন মানে CCL গ্ৰহণযোগ্য হ'ব আৰু পইণ্ট 4ত কৈছে যে the disability shall be any of visual impairment locomotor
or orthopedic disability, speech or hearing disability, mental retardation, multiple disabilities, or any such disabilities as defined in the Rights of Persons with Disabilities Act 2016, Central Act number 49 of 2016. ইয়াতে কৈছে অক্ষমতাসমূহ হ'ব দৃষ্টিশক্তিৰ অক্ষমতা, গতিশীল বা অস্থিৰ অক্ষমতা, বাক বা শ্ৰৱণ ক্ষমতাত অক্ষমতা, মানসিক বিকলাংগতা, একাধিক অক্ষমতা বা অক্ষমতা থকা ব্যক্তিৰ অধিকাৰ আইন 2016 নৰ কেন্দ্ৰীয় আইন 49ত সংজ্ঞায়িত যিকোনো অক্ষমতা। 5ত কৈছে দ্য মিনিমাম ডিগ্ৰী অফ দ্য ডিছেবিলিটি শ্যাল বি 40%, অক্ষমতাৰ ন্যূনতম মাত্ৰা 40% হ'ব লাগিব। পইণ্ট 6ত কৈছে আপোনালোকৰ যেতিয়া অক্ষমতা অস্থায়ী প্ৰকৃতিৰ হয় তেতিয়া শিশু যত্ন মানে চিচিএল প্ৰদানৰ বাবে অনুৰোধ কৰা আবেদনকাৰীয়ে চিকিৎসা বৰ্ডে প্ৰদান কৰা বৈধ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব আৰু ছুটিৰ সময়সীমা অক্ষমতাৰ প্ৰমাণপত্ৰৰ বৈধতাৰ সময়ৰ সীমাৰ ভিতৰত হ'ব লাগিব। নেক্সট 7 নং পইণ্টত কৈছে দ্য আদাৰ কণ্ডিশ্যন শ্যাল বি ছেম এজ ইন ৰুল 3 অফ দিছ ৰুলছ, অন্যান্য চৰ্তসমূহ এই নিয়মৰ 3ৰ দৰেই হ'ব। মানে যিটো 3rd নম্বৰ যিটো আপোনালোকৰ নিয়ম গৈছে অন্যান্য যিবিলাক চৰ্ত আছে সেইবিলাক 3rd নম্বৰ যিটো নিয়ম আছে মই দেখাই দি আছোঁ। এইটো 4 নম্বৰ গ'ল আৰু 3rd নম্বৰত ৰুলছ আপোনালোকৰ 12টামান আছিল। এইটো 3rd নম্বৰ যিটো ৰুল আছিল এইটোৰ নিয়মৰ দৰেই হ'ব বাকীখিনি। মই আপোনালোকক কৈছোঁ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ভালকৈ বুজাব পাৰিছোঁ নে নাই। যদি এইটো ভুল ত্ৰুটি হৈ থাকে আপোনালোকে মোক ক্ষমা কৰিব। লগতে আপোনালোকক এটাই ৰিকুৱেষ্ট ৰ'ল আপোনালোকৰ ওচৰত, আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে আপোনালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকে নতুন নতুন আপডেটসমূহ আপোনালোকে পাই থাকিব। এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। লগতে আমাৰ অসমৰ সমূহ চৰকাৰী কৰ্মচাৰী অথবা ছাৰ বাইদেউসকলক আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ। থেংক ইউ SI লাইট অফ এডুকেশ্যন। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।